অসমৰ আটাইতকৈ চঞ্চলমতীয়া বুলি শব্দটো ক'লেই চাগে ভাল হ'ব। ৰাজনৈতিক নেতাজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। অসমৰ আটাইতকৈ উচ্ছৃংখল, জঁপিয়াই থকা, স্থিৰতা নথকা আৰু আমাৰ গাঁৱত কয় নহয় ভৰিত চকা লাগি থকা মুখ্যমন্ত্ৰীজনৰ নামেই হ'ল হিমন্ত বিশ্ব শৰ্মা। অসমৰ একেবাৰে গাম্ভীৰ্যতা নথকা মুখ্যমন্ত্ৰীজন, ইতিহাসৰ আটাইতকৈ গাম্ভীৰ্যতা নথকা তৰল বক্তব্য প্ৰকাশ কৰা মুখ্যমন্ত্ৰীজনৰ নামেই হ'ল হিমন্ত বিশ্ব শৰ্মা। গতিকে হিমন্ত বিশ্ব শৰ্মাই যদি কয় যে তেওঁ গাম্ভীৰ্যতাৰে SRT গঠন কৰিব, গাম্ভীৰ্যতাৰে SITৰ প্ৰতিবেদন পৰীক্ষা কৰিব, গাম্ভীৰ্যতাৰে সেইখন ইমপ্লিমেণ্ট কৰিব, তাৰ অৰ্থটো হ'ল ডাল মে কুছ কালা হে। ডাল মে কুছ কালা হে। তেওঁ যিধৰণে কথাটো কৈছিলে হয়তো তেনেকুৱা কথা নহয়, হয়তো তেওঁ যিধৰণে প্ৰচাৰ কৰিব খুজিছিলে সেইটো হয়তো তেনেকুৱা কথা নহয়। তেওঁ প্ৰতিবেদনত তেওঁ কৈছিলে যে 10 ছেপ্টেম্বৰৰ দিনৰ 11 বজাত তেওঁলোকে ৰাজহুৱা কৰিব আৰু সেইদিনাই হয় মানে গৌৰৱ গগৈক জেল দিব, মানে শাস্তিমূলক ব্যৱস্থা ল'ব, নহ'লে তেওঁ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব অথবা তেওঁ সন্ন্যাস ল'ব, ঘৰলৈ নোসোমায়। এইটো কৈছিলে নে? গতিকে বোধহয় তেওঁ প্ৰতিবেদনত সেইটো বস্তু নাপালে, যিটো কাৰণত আজি মুখ্যমন্ত্ৰীয়ে এনেকুৱা আবুল তাবুল, মানে ভূতৰ মুখত ৰাম নাম বুলি এটা কথা আছেনে নাই, ভূতৰ মুখত ৰাম নাম, তাৰমানে অসমৰ আটাইতকৈ চঞ্চলমতীয়া মুখ্যমন্ত্ৰীজনে ইতিহাসৰ এতিয়া কি কৈছে, গাম্ভীৰ্যপূৰ্ণভাৱে বিচাৰ কৰাৰ যিটো কথা কৈছে সেইটো এটা মই ভাবোঁ যে এটা ৰাজনৈতিক প্ৰশাসন আৰু এনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰীৰ মিছা কথাবিলাক বন্ধ কৰা উচিত। কোনো পৃথিৱীত সন্দেহযুক্ত নাথাকে, কোনোবা নাগৰিক হয় কোনোবা নাগৰিক নহয়, কথাটো বুজিছেনে? পৃথিৱীত কোনো সন্দেহযুক্ত নাগৰিক নাথাকে, হয় নাগৰিক হয়, ভাৰতীয় নাগৰিক এওঁ হয়, বৈধ অথবা অবৈধ, এওঁ হয় বোলে এওঁ হয় তেতিয়াহ'লে প্ৰমাণ আছে, আৰু যদি নহয় নহয়। এনেকে সন্দেহযুক্ত বুলি ৰাখি থোৱা মানে হ'ল ভোট বেংক তৈয়াৰ কৰা। কোনো সন্দেহযুক্ত নাই। এটা ক্ৰাইটেৰিয়া ঠিক কৰি লওক, বোলে হেৰি কি নাম কয়, বোলে NRCত নাম আছে যদি তেওঁ নাগৰিক, NRCত নাম নাই যদি তেওঁ নাগৰিক নহয়, তেওঁ বিদেশী খেদি দিব লাগে। গতিকে মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে যিবিলাক বক্তব্য প্ৰকাশ কৰিছে সেইবিলাক আউট এণ্ড আউট নমিনেল বক্তব্য, সেইবিলাক সম্পূৰ্ণৰূপে এটা ফেচিবাদী, অগণতান্ত্ৰিক ফেচিবাদী বক্তব্য। এজন মুখ্যমন্ত্ৰীৰ মুখত শোভা নোপোৱা তেওঁ বক্তব্য সদায় প্ৰকাশ কৰি থাকে। অসমৰ ৰাজনৈতিক মান তেওঁ তললৈ লৈ গৈ আছে, নিম্নগামী কৰিছে। অসমৰ ৰাজনীতিৰ সন্মান তেওঁ নাইকিয়া কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰীৰ আসনখনক তেওঁ অপমান কৰি আছে, মৰ্যাদা হানি কৰি আছে, আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ এনেকুৱা ধৰণৰ বক্তব্যক আমি লাজ পাওঁ, মানুহ হিচাপে লাজ পাওঁ, ৰাজনীতি কৰা মানুহ হিচাপে লাজ পাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।